ভাল খবৰ হাৰ্টথ্ৰব অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে জীৱনজোৰা সাধনাৰ বঁটা আগবঢ়াইছে ফিল্মফেয়াৰে। ফিল্মফেয়াৰৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰিছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে। নমস্কাৰ প্ৰিয় দৰ্শক, মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু ডিজিটেল লাইভত এয়া এই মুহূৰ্তৰ ভাল খবৰ। ইতিমধ্যে ছ'চিয়েল মিডিয়াত বিয়পি পৰিছে এই খবৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজত নাই আৰু মৰণোত্তৰভাৱে জুবিন গাৰ্গে যি অৱদান আগবঢ়াই গৈছে অসমীয়া সংগীত জগতলৈ আৰু সেই সংগীত জগতৰ অৱদান স্বৰূপে ফিল্মফেয়াৰৰ তৰফৰ পৰা জুবিন গাৰ্গলৈ মৰণোত্তৰভাৱে এই সন্মান আগবঢ়োৱা হৈছে। মৰণোত্তৰভাৱে জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে জুবিন গাৰ্গলৈ। ৰৈ ৰৈ বিনালেৰ স্বীকৃতি স্বৰূপেও এই বিশেষ সন্মান প্ৰদান কৰা হৈছে। লগতে বেষ্ট মেল প্লেবেক ছিংগিঙৰ বাবেও জুবিন গাৰ্গে লাভ কৰিছে ফিল্মফেয়াৰৰ সন্মান, ফিল্মফেয়াৰৰ বঁটা। আজি কাহিলীপাৰাৰ জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু পিতৃ কপিল বৰঠাকুৰৰ হাতত আজি এই বঁটা হাতত তুলি দিলে ফিল্মফেয়াৰ কৰ্তৃপক্ষই। এক আৱেগিক মুহূৰ্ত, স্বাভাৱিকতে এক আৱেগিক মুহূৰ্ত, যি প্ৰাণৰ শিল্পীগৰাকীয়ে অসমীয়া সংগীত জগতলৈ বা অসমীয়া চিনেমা জগতলৈ নিৰবিচ্ছিন্নভাৱে 90 দশকৰ পৰা যি অৱদান আগবঢ়াইছে, 40,000 গীতত কণ্ঠ নিগৰাইছে, দেশৰ বিভিন্ন ভাষাত গীত গাই অভিলেখ সৃষ্টি কৰা এগৰাকী প্ৰাণৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গে বিগত বৰ্ষত 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰত ৰহস্যজনকভাৱে আমাৰ মাজৰ পৰা হেৰাই গ'ল। আৰু জুবিন গাৰ্গে যি সপোনৰ যি ছবিখন নিৰ্মাণ কৰিছিল মৃত্যুৰ পূৰ্বে, তেওঁৰ কৰণীয় বহুখিনি কাম আছিল ৰৈ ৰৈ বিনালেক লৈ, আৰু সেই কামখিনি সম্পূৰ্ণ হোৱাৰ পূৰ্বে তেওঁ অতি ৰহস্যজনকভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল সুদূৰ ছিংগাপুৰত য়ট পাৰ্টিত গৈ। সেই ৰহস্য মৃত্যুৰ তদন্ত ন্যায়িক যুঁজ বৰ্তমান চলি আছে আৰু তাৰ মাজতে আহিছে এই ভাল খবৰ। আজি জুবিন গাৰ্গৰ কাহিলীপাৰা বাসগৃহত উপস্থিত হৈ ফিল্মফেয়াৰ কৰ্তৃপক্ষই এই সন্মান প্ৰদান কৰিলে জুবিন গাৰ্গৰ পত্নী আৰু জুবিন গাৰ্গৰ পিতৃক। তাৰে কিছু আলোকচিত্ৰ এই মুহূৰ্তত দেখুৱাইছোঁ আপোনালোকক। এয়া চাওক, এই ব্লেক লেডি গৰিমা শইকীয়া গাৰ্গৰ হাতত জুবিন গাৰ্গৰ সেই সন্মান দিয়া হৈছে আৰু গৰিমা গাৰ্গেও আৰু লগতে পিতৃয়েও অতি আগ্ৰহেৰে এই সন্মান গ্ৰহণ কৰিলে। স্বাভাৱিকতে পৰিয়ালটোৰ বাবে অত্যন্ত এটা আৱেগিক মুহূৰ্ত এই সন্মান গ্ৰহণ কৰাৰ এই মুহূৰ্তখিনি। এয়া আমি দেখুৱাইছোঁ আলোকচিত্ৰ। তিনিটাকৈ ফিল্মফেয়াৰৰ বঁটা হাতত লৈ এয়া পত্নী গৰিমা শইকীয়া গাৰ্গ। ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গেও নিজৰ ছ'চিয়েল মিডিয়াৰ একাউণ্টৰ জৰিয়তে ফিল্মফেয়াৰৰ এই খবৰ ইতিমধ্যে জুবিন গাৰ্গৰ অনুৰাগীসকলক তেওঁ আগবঢ়াইছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে। আজি বাসগৃহত উপস্থিত হৈ ফিল্মফেয়াৰৰ এডিটৰ ইন চিফ জিতেশ পিল্লাইয়ে আজি এই সন্মান হাতত তুলি দিলে জুবিন গাৰ্গৰ পত্নীৰ হাতত। এয়া চাওক, তিনিটাকৈ এই বিশেষ সন্মান এয়া জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত তিনিটাকৈ ফিল্মফেয়াৰৰ বঁটা। তিনিটা বিশেষ শিতানত এই সন্মান আগবঢ়োৱা হৈছে। অসমীয়া ছবিৰ শিতানত 2026 বৰ্ষৰ এই সন্মান লাভ কৰিছে জুবিন গাৰ্গে। মৰণোত্তৰভাৱে তেওঁক এই সন্মান প্ৰদান কৰা হৈছে আৰু সমান্তৰালকৈ কি শিতানত এই সন্মান তেওঁক দিয়া হৈছে আমি সেয়া জনাব বিচাৰিছোঁ আপোনালোকক। য'ত নেকি শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ সন্মান লাভ কৰিছে জুবিন গাৰ্গক ফিল্মফেয়াৰ আছামিজ 2026ৰ শিতানত এই সন্মান প্ৰদান কৰা হৈছে। শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ সন্মান ৰুদ্ৰ ছবিখনৰ এটা গান আগলি অনুভৱে, সেই গীতটিৰ বাবে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ পুৰুষ শিতানত জুবিন গাৰ্গক এই ফিল্মফেয়াৰ এৱাৰ্ড প্ৰদান কৰা হৈছে। একেদৰে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড জীৱনজোৰা সাধনা বঁটা মৰণোত্তৰভাৱে জুবিন গাৰ্গলৈ আগবঢ়োৱা হৈছে। আৰু একেদৰে ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ সপোনৰ ছবি, যি নেকি অসমৰ ছবিৰ ইতিহাসত, অসমীয়া চিনেমাৰ ইতিহাসত, অসমীয়া চিনেমাৰ 90 বছৰীয়া ইতিহাসত যি এটা মাইলষ্টোন সৃষ্টি কৰিছে, এটা মাইলৰ খুঁটি স্থাপন কৰিছে জুবিন গাৰ্গৰ এই চিনেমাখনে। অভিলেখ সংখ্যক বক্স অফিচ কালেকশ্যনেৰে এই ছবিখনে নতুন ইতিহাস ৰচনা কৰিছে, য'ত নেকি অসমীয়াৰ চিনেমাৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব ৰৈ ৰৈ বিনালেৰ নাম, জুবিন গাৰ্গৰ নাম। আৰু ৰৈ ৰৈ বিনালেৰ স্বীকৃতি স্বৰূপেও ফিল্মফেয়াৰ আছামিজ 2026 এই শিতানত জুবিন গাৰ্গলৈ এই স্বীকৃতি, এই সন্মান প্ৰদান কৰা হৈছে। জিতেশ পিল্লাই
ফিল্মফেয়াৰৰ এডিটৰ ইন চিফ জিতেশ পিল্লাইয়ে আজি বাসগৃহত উপস্থিত হৈ জুবিন গাৰ্গৰ পত্নী আৰু জুবিন গাৰ্গৰ পিতৃৰ হাতত এই সন্মান তুলি দিলে স্বাভাৱিকতে সকলোৱে আদৰণি জনাইছে ফিল্মফেয়াৰৰ এই পদক্ষেপক কাৰণ এনেকুৱা এগৰাকী শিল্পী যিগৰাকী শিল্পীয়ে কেৱল সৃষ্টি কৰি গৈছে তেওঁৰ জীৱনকালত মাত্ৰ 52 বছৰীয়া জীৱনকালত কেৱল মাথো সৃষ্টিৰ কথাই ভাবিলে সৃষ্টিয়ে আগবঢ়াই গ'ল অসমীয়া সংগীতক সমৃদ্ধ কৰি থৈ গ'ল এইগৰাকী প্ৰাণৰ শিল্পীয়ে আৰু এইগৰাকী প্ৰাণৰ শিল্পীৰ মৃত্যুত সমগ্ৰ বিশ্ব চমকিত হ'ল য'ত নেকি বিশ্বৰ চতুৰ্থ বৃহৎ সমাৱেশৰ সূত্ৰপাত ঘটিল জুবিন গাৰ্গৰ মৃত্যুত ইমান এটা বৃহৎ সমাৱেশ জুবিন গাৰ্গৰ অনুৰাগীয়ে এনেদৰে জুবিন গাৰ্গক প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ভিৰ কৰিলে য'ত নেকি বিশ্বজুৰি আন এক অভিলেখৰ সৃষ্টি কৰিলে জুবিন গাৰ্গৰ মৃত্যুৱেও জুবিন গাৰ্গৰ জীৱনকালতো এটাৰ পিছত আনটো অভিলেখ তেওঁৰ সৃষ্টিৰাজি তেওঁৰ অৱদান 40,000 গীতত কণ্ঠ নিগৰাই তেওঁ যি অভিলেখ সৃষ্টি কৰিছে যিগৰাকী প্ৰাণৰ শিল্পীয়ে বলিউডত এটাৰ পিছত আনটো সুপাৰ ডুপাৰ হিট গান গাই বলিউডত তেওঁ সোণালী সুযোগ লাভ কৰিছিল তেওঁৰ কেৰিয়াৰ উত্থানৰ কিন্তু সেই সুযোগ তেওঁ এৰি আপোন ভূমি অসমীয়া মাটিৰ গোন্ধে তেওঁক টানি আনিলে আৰু অসমতেই তেওঁ নিজকে সমৰ্পিত কৰিলে সৃষ্টিৰ মাজত সমৰ্পিত কৰা এগৰাকী শিল্পী আৰু এইগৰাকী অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আজি এই সন্মান আগবঢ়াইছে ফিল্মফেয়াৰৰ তৰফৰ পৰা ইতিমধ্যে ফিল্মফেয়াৰৰ তৰফৰ পৰা কোৱা হৈছে যে আমাৰ এটা দল আজি জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হৈ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু যিয়ে অতি আগ্ৰহেৰে এই সন্মান গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিলে যদিও জুবিন গাৰ্গ আমাৰ মাজত নাই কিন্তু জুবিন গাৰ্গৰ অসমীয়া সিনেমা বা বলিউডৰ গানত বলিউডৰ সংগীত জগতত যি ধৰণৰ অৱদান যি ধৰণৰ কণ্ঠ তেওঁ নিগৰাই গৈছে যি ধৰণৰ তেওঁৰ লিগেসি অসমীয়া সিনেমা উদ্যোগ অসমীয়া গানৰ উদ্যোগ সংগীতৰ জগতখনত তেওঁৰ যিটো লিগেসি সেই লিগেসিক সন্মান জনাই সেই লিগেসি সদায় জুবিন গাৰ্গৰ সেই লিগেসি সদায় অব্যাহত থাকিব প্ৰতিগৰাকী শ্ৰোতা দৰ্শকৰ হিৰাই উপহিৰাই জুবিন গাৰ্গৰ অসমীয়া সংগীত জগতৰ সেই লিগেসি অব্যাহত থাকিব সেই কথা উল্লেখ কৰিলে ফিল্মফেয়াৰ কৰ্তৃপক্ষই স্বাভাৱিকতে এয়া এক জুবিন গাৰ্গৰ অনুৰাগীসকলৰ বাবেও ভাল খবৰ আৰু অতি আগ্ৰহেৰে এই সন্মান গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে ফিল্মফেয়াৰ কৰ্তৃপক্ষই জুবিন গাৰ্গৰ পৰিয়ালে অতি সন্মানেৰে এই বঁটা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিলে ইতিমধ্যে গৰিমা শইকীয়া গাৰ্গেও সোশ্যাল মিডিয়াত পোষ্ট কৰিছে এই বিশেষ আলোকচিত্ৰ যি আমি উল্লেখ কৰিছো ফিল্মফেয়াৰৰ দৰে এটা প্ৰেষ্টিজিয়াছ অৰ্গেনাইজেশ্যনৰ তৰফৰ পৰা এই সন্মান আগবঢ়োৱা হৈছে বলিউডৰ লগতে আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ সংগীতৰ ক্ষেত্ৰত ফিল্মফেয়াৰে এই সন্মান আগবঢ়াই আহিছে এই বঁটা প্ৰতি বছৰে আগবঢ়াই আহিছে আৰু ফিল্মফেয়াৰ আছামিজ 2026ৰ শিতানত আজি জুবিন গাৰ্গলৈ এই তিনিটাকৈ সন্মান আগবঢ়োৱা হৈছে যি সন্মান এয়া পত্নী আৰু পিতৃৰ হাতত তুলি দিলে ফিল্মফেয়াৰৰ এডিটৰ ইন চিফ জিতেশ পিল্লাইয়ে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও জুবিন গাৰ্গে আমি বলিউডৰ কথা ইতিমধ্যে উল্লেখ কৰিছো নকৈ কোৱাৰ প্ৰয়োজন নাই জুবিন গাৰ্গে ইয়া আলী গীতত কণ্ঠদান কৰি গ্যাংষ্টাৰ ছবিখনৰ সেই বিখ্যাত গীতটোত কণ্ঠদান কৰি ইয়াৰ পূৰ্বেও কেইবাটাও এনে ধৰণৰ সন্মান বুটলিবলৈ সক্ষম হৈছিল জুবিন গাৰ্গে য'ত নেকি জুবিন গাৰ্গলৈ আগবঢ়োৱা সেই সন্মানৰ ভিতৰত আছিল গ্লোবেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড 2006 চনত তেওঁ সেই সন্মান লাভ কৰিছিল ইয়া আলী গীতটিৰ বাবে একেদৰে 2007 চনত আইফা এৱাৰ্ড লাভ কৰিছিল ইয়া আলী গীতটিৰ বাবে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ সন্মান পুৰুষ শিতানত তেওঁক সেই সন্মান প্ৰদান কৰা হৈছিল আৰু এনেদৰে জুবিন গাৰ্গে এটাৰ পিছত আনটো সন্মান বুটলিছিল জীৱিত কালত 2006 চনৰ গ্যাংষ্টাৰ ছবিখনৰ সেই বিখ্যাত গীতটিৰ বাবে আৰু এনেদৰে জুবিন গাৰ্গে অসমীয়া সংগীত জগতলৈ যিখিনি অৱদান আগবঢ়াইছে তাৰ স্বীকৃতি স্বৰূপে সমান্তৰালকৈ ৰৈ ৰৈ বিনালে সেই বিখ্যাত ছবিখন 31 অক্টোবৰ 2025ত মুক্তি লাভ কৰা সেই ছবিখনে অসমীয়া সিনেমা জগতত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে এক নতুন ইতিহাস ৰচনা কৰিছে অসমীয়া সিনেমাৰ 90 বছৰীয়া ইতিহাসত আৰু তাৰেই স্বীকৃতি স্বৰূপে তিনিটাকৈ সন্মান আগবঢ়োৱা হ'ল আমি পুনৰ জনাইছো 2025 বৰ্ষত মুক্তি লাভ কৰা ৰুদ্ৰ অসমীয়া ছবি ৰুদ্ৰৰ আগলি অনুভৱে গীতটিৰ বাবে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ সন্মান তেওঁক আগবঢ়াইছে
ফিল্মফেয়াৰৰ তৰফৰ পৰা জীৱনজোৰা সাধনা বঁটা তেওঁক আগবঢ়োৱা হৈছে আৰু ৰৈ ৰৈ বিনালে স্বীকৃতি স্বৰূপে 3টাকৈ ফিল্মফেয়াৰ বঁটা আগবঢ়াইছে গতিকে জুবিন গাৰ্গৰ অনুৰাগী হিচাপে প্ৰত্যেকগৰাকীয়ে ফিল্মফেয়াৰ কৰ্তৃপক্ষক ধন্যবাদ জনাইছে কৃতজ্ঞতা জ্ঞাপন কৰিছে সকলোৱে আশা কৰিছে জুবিন গাৰ্গৰ সৃষ্টিৰাজিয়ে সদায় জীপাল কৰি ৰাখিব অসমীয়া জাতিক কাৰণ জুবিন গাৰ্গ আছিল অসমীয়া জাতিৰ বিপদৰ সময়ৰ এশাৰী সঁহাৰি মাত অসমীয়া সংগীতৰ পোহৰৰ বাট হৈছে জুবিন গাৰ্গ লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ